জিলাখন ড্ৰাগছৰ কবলত যি পৰিছে, সেই নতুন প্ৰজন্মই যেতিয়ালৈকে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি যেতিয়ালৈকে তেওঁলোকে নিজে নকয় যে আমি আমাৰ জীৱনলৈ ড্ৰাগছ প্ৰৱেশ কৰিবলৈ নিদিওঁ, তেতিয়ালৈকে এই এনেকুৱা ধৰণৰ প্ৰবঞ্চনা সদায় চলি থাকিব, ড্ৰাগছ বিক্ৰী কৰি থাকিব আৰু নতুন প্ৰজন্মক বিনষ্ট কৰি গৈ থাকিব। সেইকাৰণে আজি আমি ইয়াত একত্ৰিত হৈছোঁ। নতুন প্ৰজন্মই এটা সংকল্প ল'ব যে তেওঁলোকে নিজৰ জীৱনত কেতিয়াও ড্ৰাগছক প্ৰৱেশ কৰিবলৈ নিদিয়ে, আৰু যদি কিবা নিচাযুক্ত যদি তেওঁলোকে দ্ৰব্য কোনোবাই সেৱন কৰা দেখে, তেতিয়াহে তেওঁলোকে শান্তিপূৰ্ণভাৱে তাৰ প্ৰতিবাদ কৰিব, আৰু তেতিয়াহে আমি প্ৰকৃততে এখন নচামুক্ত ভাৰত আমি গঢ়িব পাৰিম।